বৰপেটাৰ অগ্ৰণী অপেচাদাৰী নাট্য অনুষ্ঠান পোহৰ বৰপেটাৰ উদ্যোগত দুইদিনীয়াকৈ নাট সন্ধিয়া। দুয়োটা নাট সন্ধিয়াতে অসমৰ যশস্বী নাট্যকাৰ নৰেন পাটগিৰিৰ দ্বাৰা ৰচিত দুখন নাটক মঞ্চস্থ কৰা হ'ব। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে নাট সন্ধিয়াকেইটা। প্ৰথম দিনৰ নাট সন্ধিয়াত অসমৰ যশস্বী নাট্যকাৰ নৰেন পাটগিৰিৰ দ্বাৰা ৰচিত আৰু যুৱ অভিনেতা নিতুল পাটোৱাৰীৰ দ্বাৰা পৰিচালিত ঘণ্টা ঘৰৰ ডেউকা নিবেদন কৰা হয়। দ্বিতীয় দিনৰ নাট সন্ধিয়াত নিবেদন কৰা হ'ব নিগনি ভাওৰা এণ্ড কোম্পানী। পোহৰ বৰপেটাৰ 14তম বাৰ্ষিক উৎসৱ উপলক্ষে প্ৰতি বছৰৰ দৰে এই নাট সন্ধিয়াৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। নাট্য সন্ধিয়াত যথেষ্ট দৰ্শকৰ উপস্থিতি দেখিবলৈ পোৱা যায়। বৰপেটাৰ 14তম বাৰ্ষিক অধিৱেশন উপলক্ষে আমি আজি ইয়াত দুখন নাট মঞ্চস্থ কৰিম। আজি এখন, অহাকালিও এখন। আজিৰ নাটকখনৰ নাম হৈছে ঘণ্টা ঘৰৰ ডেউকা। নৰেন পাটগিৰি ছাৰৰ ৰচনা আৰু মই পৰিচালনা কৰিছোঁ ঘণ্টা ঘৰৰ ডেউকা। আৰু কাইলৈ এইখন মঞ্চতে মঞ্চস্থ হ'ব তেখেতৰে ৰচনা নিগনি ভাওৰা এণ্ড কোম্পানী, এখন ব্যংগ নাটক, খুব সুন্দৰ নাটক। আৰু অহাকালি নাটকখন মঞ্চস্থ কৰিব পোহৰ নাট বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। পোহৰ অকল এটা সংগঠনেই নহয়, পোহৰৰ পৰাই জন্ম পাইছে পোহৰ নাট বিদ্যালয়। আৰু বৰপেটাত আমি 2015 চনৰ পৰা এই বিদ্যালয়খন চলাই আছোঁ। আজি আহি 2024ত উপনীত। আৰু এই বিদ্যালয়খনৰ পৰাই বহু ল'ৰা ছোৱালী এতিয়া বৰ্তমান নামনি অসমৰ বুলি ক'বলৈ গ'লে মানে বৰপেটা, পাঠশালা, বঙাইগাঁও, বিজনী এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী বৰ্তমান ধাৰাবাহিকত বা ভ্ৰাম্যমানত কাম কৰি আছে, তাৰ অধিকাংশ ল'ৰা ছোৱালীয়ে এই পোহৰ নাট বিদ্যালয়ৰ পৰা ওলাই গৈ কাম কৰি আছে। আমাৰ 3গৰাকী আমাৰ পোহৰ নাট বিদ্যালয়ৰ শিক্ষাৰ্থী এতিয়া মুম্বাইত কাম কৰি আছে, ভাল কাম কৰি আছে তেখেতসকলে। গতিকে সকলোলৈকে অনুৰোধ জনাইছোঁ, আহক আজিৰ নাটকখনৰ লগতে অহাকালি নাটকখনো উপভোগ কৰক। যথেষ্টখিনি সঁহাৰি পাইছোঁ আৰু দৰ্শকৰ মৰমৰ বাবেই আমি নাটক কৰোঁ। আৰু নাটক কৰোঁ কাৰণে এটা যিটো চিনাকি আছে, নাটক কৰোঁ বুলি চিনাকি আছে। গতিকে এই চিনাকিটোৱে অক্ষুণ্ণ ৰখাৰ বাবে আজি ইমান বছৰে নাটকৰ লগতে জড়িত হৈ আছোঁ। আৰু এইবাৰৰ নাটকখন মানে অলপ ব্যতিক্ৰমী। নাটকখনৰ মাজত মানে 3টা চৰিত্ৰৰে গোটেই নাটকখন তেওঁ সম্পূৰ্ণ কৰিছে। যদিও 3টা চৰিত্ৰ, ইয়াত মোটামুটি 9টা চৰিত্ৰ, আমি 3টা চৰিত্ৰ কেৰি কৰিছোঁ। গতিকে আহক নাটকখন উপভোগ কৰক। ধন্যবাদ।